নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শুংগ বংশৰ বিষয়ে আলোচনা কৰিম। শুংগ বংশ 112 বছৰ কাল শাসন কৰিছিল আৰু পূজ্যমিত্ৰ শুংগই প্ৰতিষ্ঠা কৰিছিল। মানে কি, পূজ্যমিত্ৰ শুংগই শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু শুংগ বংশৰ যেতিয়া সেই সময়ৰ ৰজা আছে ক্ষত্ৰিয় বৰ্ণ আছিল, কিন্তু পূজ্যমিত্ৰ শুংগ আছিল এজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণ আছিল। শুংগ বংশৰ এজন মন্ত্ৰী বসুদেৱে ষড়যন্ত্ৰ কৰি দেৱভূতিক সিংহাসনত বহি কঞ্চ নামেৰে এটা নতুন বংশ স্থাপন কৰিছিল। 75 খ্ৰীষ্টাব্দৰ পৰা 330 খ্ৰীষ্টাব্দৰ পূৰ্বত শাসন কৰিছিল। আৰু প্ৰথম শতিকাৰ শেষৰ ফালে মহামেঘবাহন নামৰ এজন ৰজাই কলিংগ, বৰ্তমান উৰিষ্যাত আছে, চেদ বংশ প্ৰতিষ্ঠা কৰি বা চেদ বংশ বা চেদি বংশ বুলি প্ৰতিষ্ঠা কৰিছিল। গুপ্ত বংশ হৈছে উত্তৰ ভাৰতত শাসন কৰা আন এটা শক্তিশালী ৰাজবংশ আছিল গুপ্ত বংশ। বৰ্তমান উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু আন কিছু অংশ সামৰি গুপ্ত সাম্ৰাজ্য বিস্তৃত হৈছিল। শ্ৰীগুপ্তক এই বংশৰ প্ৰথমগৰাকী সম্ৰাট বুলি ধৰা হৈছিল, যদিও গুপ্ত বংশৰ প্ৰথমগৰাকী শক্তিশালী ৰজা আছিল প্ৰথম চন্দ্ৰগুপ্ত। তাৰ পাছত সমুদ্ৰগুপ্ত আছিল। আপোনালোকে হয়তো গম পায়। গুপ্তসকলৰ শাসনকালৰ ৰজাসকলে কিমান বছৰ শাসন কৰিছিল? প্ৰথম চন্দ্ৰগুপ্তই 319 পৰা 320 খ্ৰীষ্টাব্দৰ পৰা 335 খ্ৰীষ্টাব্দলৈ, সমুদ্ৰগুপ্তই 335 খ্ৰীষ্টাব্দৰ পৰা 380 খ্ৰীষ্টাব্দলৈ, দ্বিতীয় চন্দ্ৰগুপ্তই 380 খ্ৰীষ্টাব্দৰ পৰা 412 খ্ৰীষ্টাব্দলৈ। সমুদ্ৰগুপ্ত গুপ্তসকলৰ শ্ৰেষ্ঠ ৰজা আছিল বুলি কোৱা হয়। সমুদ্ৰগুপ্ত গুপ্তসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হৈছিল। তেওঁৰ পাছৰ সম্ৰাট হৈছিল দ্বিতীয় চন্দ্ৰগুপ্ত। ইয়াৰ পিছত সম্ৰাটসকলৰ অন্যতম নাম আছিল প্ৰথম কুমাৰগুপ্ত আৰু কঞ্চগুপ্ত আছিল। কঞ্চগুপ্তৰ পিছতে গুপ্ত সাম্ৰাজ্য লাহে লাহে কিছু দুৰ্বল হৈ আহে আৰু এসময়ত তেওঁলোকে শাসন কৰা অঞ্চলবিলাক বিভিন্ন সৰু সৰু ৰাজ্যত বিভক্ত হৈ পৰে। আপোনালোকে এইকেইটা ইম্পৰ্টেণ্ট, যিখিনি ইম্পৰ্টেণ্ট সেইখিনিয়ে আপোনালোকক লগত ডিছকাছ কৰিছোঁ। মেগাষ্টেনিক আছিল গ্ৰীক ৰজা চেলুকাছ প্ৰথমে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ দূত হিচাপে পঠিয়াইছিল। তেওঁ মৌৰ্যসকলৰ ৰাজ্যৰ কটোৱাৰ সময়ছোৱাত ইণ্ডিকা নামৰ গ্ৰন্থখন লিখিছিল। ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে লিখিছিল বুলি ক'লে মেগাষ্টেনিকে লিখিছিল। আৰু কাৰ দিনত আহিছিল বুলি ক'লে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত আহিছিল। ফাৰিয়ান এজন চীনা তীৰ্থযাত্ৰী আছিল। তেওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ভাৰতলৈ আহিছিল। ফাৰিয়ান টোকাত তেওঁ সেই সময়ত ভাৰতৰ বিষয়ে বিভিন্ন ধৰণৰ সন্নিৱিষ্ট কৰি থৈ গৈছিল। হিউৱেন চাং এগৰাকী চীনা পৰিব্ৰাজক আছিল। তেওঁ প্ৰাচীন ভাৰতৰ ৰজা হৰ্ষবৰ্ধন শাসনকালত ভাৰতলৈ আৰু কুমাৰ ভাস্কৰবৰ্মন ৰাজত্ব কালত তেওঁ আমন্ত্ৰণক্ৰমে কামৰূপলৈ আহিছিল। তেওঁ চিউকিল গ্ৰন্থখন লিখিছিল। যদি আমাক সোধে কাৰ দিনত আহিছিল, হৰ্ষবৰ্ধনৰ দিনত আহিছিল। তেওঁ লিখা গ্ৰন্থখনৰ নাম কি বুলি ক'লে চিউকি বুলি ক'ব লাগিব।